আপোনাৰ ঘৰলৈ যদি একেটা বস্তু আহিছে তেন্তে আপুনি গম পাব যে আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰিছে, আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিব। আচলতে আমাৰ জীৱনত যিয়ে নহওক লাগিলে ভগৱানে আমাক কিছুমান সংকেত দিয়ে। আমাৰ জীৱনলৈ ভাল দিন অহাৰ পূৰ্বেও ঈশ্বৰে আমাক কিছুমান সংকেত দিয়ে, কেতিয়াবা আমি সেই সংকেতবোৰৰ বিষয়ে নাজানো। কিন্তু আজি মই আপোনালোকক কম ভাল দিন অহাৰ পূৰ্বে ঈশ্বৰে কি সংকেত দিয়ে বা মা লক্ষ্মী আমাৰ ঘৰলৈ যেতিয়া আহে সেই অহাৰ আগতে ঈশ্বৰে আমাকনো কি সংকেত দিয়ে। জানিব বিচাৰিলে ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক আপোনাৰ ঘৰলৈ মা লক্ষ্মী অহাৰ পূৰ্বে ঈশ্বৰে আপোনাক কি সংকেত দিয়ে। প্ৰথম, আপোনাৰ ঘৰলৈ যেতিয়া মা লক্ষ্মী আহিব তাৰ আগত আপোনাৰ ঘৰলৈ দুমুখীয়া সাপ আহিব পাৰে। কেতিয়াবা আমাৰ ঘৰলৈ চাবচোন দুমুখীয়া সাপ আহে, আপোনালোকে ভয়তে হয়তো সাপডাল মাৰি পেলায় বা সাপডাল আপুনি খেদি পঠিয়াই, যিয়ে নহওক কৰে, কিন্তু এই যে দুমুখীয়া সাপডাল আপোনাৰ ঘৰলৈ আহিছে আপুনি বুজা উচিত যে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। দ্বিতীয়তে হৈছে আপুনি যদি দেখিছে আপোনাৰ ঘৰৰ দুৱাৰমুখত সৰু সৰু পিপৰাই লাইন পাতি আছে, তেনে ক্ষেত্ৰতো আপুনি জনা উচিত যে আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহে। কিছুমান মানুহে সেই জাকটো হয়তো ভাঙি দিয়ে, কিছুমানে মাৰি পেলায়, কাৰণ আপুনি গছকি দিলে মৰি যায় নহয় জানো, গতিকে কিছুমান মানুহে মাৰি পেলায়, কিছুমান মানুহে জাকটো ভাঙি দিয়ে। আপুনি কিন্তু তেনেকুৱা ভুল নকৰিব। সেয়া হৈছে মা লক্ষ্মী আপোনাৰ ঘৰলৈ অহাৰ সংকেত। গতিকে মা লক্ষ্মী যে আপোনাৰ আহিব আপুনি আদৰিব, তাৰ সলনি অনিষ্ট নকৰিব। আৰু তৃতীয়তে হৈছে আপুনি যদি বগা সাপ দেখিছে তেনে ক্ষেত্ৰতো আপুনি বুজা উচিত যে আপোনাৰ ঘৰলৈ অতি সোনকালে মা লক্ষ্মী আহি আছে। মা লক্ষ্মী আমাৰ ঘৰলৈ অহাৰ আগত এইকেইটা সংকেতে আমাক দিয়ে।